বাংলাদেশত সংখ্যালঘু হিন্দুক হত্যা অত্যাচাৰ কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। মহম্মদ ইউনুছৰ প্ৰতিমূৰ্তি দাহ কৰিছে প্ৰতিবাদকাৰীয়ে। হিন্দুৰ হত্যা বন্ধ কৰক, বাংলাদেশ গো বেক, বাংলাদেশ হুঁচিয়াৰ শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। শেহতীয়াকৈ বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত নিৰ্যাতন দিনক দিনে বৃদ্ধি পাইছে আৰু বাংলাদেশত দীপু চন্দ্ৰ দাস নামৰ এগৰাকী হিন্দু যুৱকক নিৰ্মমভাৱে প্ৰহাৰ কৰি জীৱন্ত জ্বলাই দিয়া হৈছিল, হত্যা কৰা হৈছিল আৰু তাৰ পাছতে সমগ্ৰ দেশজুৰি বাংলাদেশ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। সমগ্ৰ দেশৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্ততো প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে আৰু শেহতীয়াকৈ পৰ্বতঝোৰাৰ কাজিগাঁৱতো সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। বাংলাদেশত সংখ্যালঘু হিন্দুক হত্যা আৰু অত্যাচাৰ কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বাংলাদেশৰ মহম্মদ ইউনুছৰ প্ৰতিমূৰ্তি দাহ কৰিছে প্ৰতিবাদকাৰীয়ে। সমান্তৰালকৈ হিন্দুৰ হত্যা বন্ধ কৰক, বাংলাদেশ গো বেক, বাংলাদেশ হুঁচিয়াৰ শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত। হিন্দুর উপর অত্যাচার বন্ধ করো, হিন্দুর উপর অত্যাচার বন্ধ করো, হিন্দুর উপর অত্যাচার নচলিব। বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত কাজিগাঁও আঞ্চলিকৰ পৰিচালনাত আজি আমি ইয়াত প্ৰতিবাদ কৰিবলৈ লৈছোঁ সেইকাৰণে যে যোৱা কিছুদিন আগত বাংলাদেশত দীপু চন্দ্ৰ দাস নামৰ ব্যক্তিজনক জীৱন্ত অৱস্থাত গছত ওলমি নিৰ্মমভাৱে হত্যা কৰিছে। ইয়াৰ প্ৰতিবাদত আমি আজি এই কাজিগাঁৱত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ যে আপোনালোকে চাওক যে 1971 চনত যেতিয়া বাংলাদেশত জন্ম দিছিল ভাৰতবৰ্ষে, আজি ভাৰতৰ ওপৰত বাংলাদেশে বিভিন্ন ধৰণৰ বেয়া বেয়া কথা কৈ থাকে। গতিকে আমি আপোনালোকৰ নিউজৰ যোগেদি এইটোৱে ক'ব বিচাৰিছোঁ যে বাংলাদেশক হুঁচিয়াৰ কৰি দিব বিচাৰিছোঁ যে বাংলাদেশত থকা হিন্দুসকলক মানে নিৰাপত্তাটো নিশ্চিত কৰিব লাগে আৰু যি ধৰণে অত্যাচাৰ চলি আছে সেই অত্যাচাৰ অতি সোনকালে বন্ধ কৰিব লাগে। আমি বাংলাদেশক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে যি ধৰণৰ আমাৰ হিন্দু মানুহৰ ওপৰত অত্যাচাৰ বা বেয়া বেয়া কাম কৰি আছে এইবিলাক কাম অনতিপলমে বন্ধ কৰক, অন্যথা আমি আপোনালোকৰ বিৰুদ্ধে এনেকৈ গোটেই দেশত প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম বা প্ৰতিবাদ চলি আছে। আমাৰ হিন্দুৰ ওপৰত যিখিনি অত্যাচাৰ চলি আছে, নিৰ্মমভাৱে হত্যা কৰা হ'ল। আমাৰ দীপু চন্দ্ৰ দাসক গছত ওলোমাই তাক মানে উলংঘ কৰি ডিঙিত ৰছী ডালি মানে আসাম টক্স আপোচবিহীন অসম কণ্ঠ।